Hi friends, Sumi's Kitchenৰ আন এটি নতুন ভিডিঅ'লৈ মই আহিলোঁ। আজি মই ছাগলী মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। একেবাৰে সাধাৰণভাৱে বনোৱা এই ছাগলী মাংসৰ ৰেচিপিটোৰ কাৰণে মোক লাগিব ছাগলী মাংস। ছাগলী মাংস লাগিব ইয়াতে মোক 1 কেজি। লগতে লৈছোঁ মই পিঁয়াজ মই ইয়াতে 5টা লৈছোঁ। আলু লৈছোঁ 3টা, বিলাহী লৈছোঁ 2টা, তেজপাত, কেঁচা জলকীয়া, আদা নহৰুৰ পিচা, লগতে লাগিব গোটা জিৰা, শুকান জলকীয়া, গোটা ধনিয়া আৰু গোটা জালুক। প্ৰথমে মই গেছটো অন কৰি কেৰাহীখন বহাই লৈছোঁ। ইয়াতে মই শুকান জলকীয়া, গোটা জিৰা, গোটা ধনিয়া আৰু জালুক দি দিছোঁ। এই মছলাখিনি অকণমান গৰম হোৱাৰ পিছতেই মই মিক্সাৰত পিচি ল'ম। মিক্সাৰত মই এইখিনি পিচি ল'লোঁ। এতিয়া মই ছাগলী মাংসখিনি নিমখ হালধি দি সানি ল'ম। ইয়াতে মই 2 চামুচ হালধি গুড়া দিছোঁ। লগতে মই সোৱাদ অনুযায়ী নিমখ দিছোঁ। ইয়াতে মই অকণমান মিঠাতেলো দিছিলোঁ, কিন্তু মিঠাতেল দিয়াখিনি ভিডিঅ' কৰা নহ'ল। মাংসখিনি ভালকৈ সানি পেলাই মই 10 মিনিটমানৰ কাৰণে এনেকৈ থৈ দিম। 10 মিনিট পিছত ইয়াতে মই 2 চামুচমান আদা নহৰুৰ পিচা দিছোঁ। এইখিনি ভালকৈ সানি পেলাই মই এনেকৈ থৈ দিম। এতিয়া মই গেছটো অন কৰি কেৰাহীত মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পিছত মই আলুখিনি ইয়াতে দি দিছোঁ। আলুখিনি ৰঙাকৈ ভাজি ল'ব লাগিব। আলুখিনি ৰঙাকৈ ভাজা হৈ গ'ল, এইখিনি মই প্লেটত উঠাই ল'লোঁ। সেই তেলতে মই তেজপাত 4 খিলা দি দিম। লগতে কাটি লোৱা পিঁয়াজখিনিও দি দিছোঁ। এতিয়া এইখিনি ভালকৈ ভাজি ল'ব লাগিব। পিঁয়াজখিনি ভাজা হৈ গ'ল, ইয়াতে মই আদা নহৰু পিচা 2 চামুচ দি দিছোঁ। এতিয়া এইখিনি ভালকৈ ভাজি ল'ব লাগিব। ইয়াতে মই অকণমান নিমখ দি দিছোঁ। নিমখটো আপোনালোকে নিজৰ জোখমতে দি ল'ব। এতিয়া মই ইয়াতে সানি লোৱা ছাগলী মাংসখিনি দি দিলোঁ। এইখিনি এতিয়া ভালকৈ লৰাই ল'ব লাগিব। এতিয়া মই 10 মিনিটমানৰ কাৰণে কম গেছত ঢাকন দি থ'ম। 10 মিনিট পিছত ইয়াতে মই অকণমান চেনি দি দিছোঁ। এতিয়া এইখিনি ভালকৈ লৰাই লওঁ। ইয়াতে মই আগতে বটি ৰখা শুকান জলকীয়া, গোটা জিৰা, গোটা ধনিয়া, জালুকৰ পিচাখিনি 4 চামুচমান দি দিছোঁ। এইখিনি ভালকৈ এতিয়া লৰাই ল'ব লাগিব। আকৌ মই 10 মিনিটমানৰ কাৰণে কম গেছত ঢাকন দি থ'ম। 10 মিনিট পিছত এইখিনি মই অকণমান লৰাই দিম। কাটি ৰখা বিলাহীখিনি মই ইয়াত দি দিলোঁ। এইখিনি অকণমান লৰাই দিব লাগিব। ইয়াতে মই 3টা কেঁচা জলকীয়া কাটি পেলাই দি দিছোঁ। জ্বলাটো আপোনালোকে কম বেছি কৰিব পাৰে। আকৌ 15 মিনিটমানৰ কাৰণে মই ঢাকন দি থ'ম। 15 মিনিটমানৰ পিছত এইখিনি মই লৰাই দি আকৌ 10 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম। 10 মিনিট পিছত ইয়াতে মই আধা চামুচমান ঘিউ দি দিছোঁ। এতিয়া এইখিনি ভালকৈ লৰাই পেলাই আকৌ 10 মিনিটমানৰ কাৰণে মই ঢাকন দি থ'ম। 10 মিনিট পিছত এইখিনি অকণমান লৰাই পেলাই ইয়াতে মই ভাজি ৰখা আলুখিনি দি দিছোঁ। ছাগলী মাংস যিমান বেছি ভাজা খায় সিমান বেছি মাংসটো টেষ্ট হয় খাবলৈ। কম গেছত 10 মিনিটমানৰ কাৰণে আকৌ মই ঢাকন দি থ'ম। 10 মিনিট পিছত আকৌ মাংসখিনি লৰাই ইয়াতে মই গৰম পানী দি দিছোঁ। যিহেতু ছাগলী মাংসখিনিৰ মই জোল বনাম, গতিকে ইয়াতে মই পানী অলপ বেছিকৈ দিম। মাংসখিনি ভালকৈ সিজিবও লাগিব। আপোনালোকে নিজৰ হিচাপত পানীটো দি ল'ব। এতিয়া এইখিনি অকণমান লৰাই দি 20 মিনিটমানৰ কাৰণে মই ঢাকন দি থ'ম। 20 মিনিট পিছত মাংসটো অকণমান লৰাই দি আকৌ মই 10 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম। 10 মিনিটমানৰ পিছত ইয়াতে মই কাটি ৰখা ধনিয়া পাতখিনি দি দিছোঁ। এতিয়া অকণমান লৰাই পেলাই আকৌ মই 10 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম। 10 মিনিট পিছত এই মাংসটো সিজিছে নে নাই চাম। মাংসটো ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ঢাকন দি গেছটো অফ কৰি দিম। সহজ পদ্ধতিৰে বনোৱা মোৰ এই ছাগলী মাংসৰ জোলটো ৰেডি হৈ গ'ল। মাংসখিনি ওপৰত মই কাটি ৰখা ধনিয়া পাত দি সজাই দিছোঁ। এই ছাগলী মাংসৰ জোলটো আপোনালোকে গৰম ভাতৰ লগত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰে। অতি সাধাৰণভাৱে বনোৱা এই ছাগলী মাংসৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব।
ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে মোৰ আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আকৌ লগ পাম আন এটা নতুন ৰেচিপিৰ সৈতে। তেতিয়ালৈকে বাই বাই।